মৰিয়নি নৌকচাৰীত মেডাম মেফি উদযাপন। আজি মেডাম মেফি। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিয়নি নৌকচাৰীতো কেইবাঠাইত উদযাপন কৰে মেডাম মেফি। টাও ধৰ্মাৱলম্বী লোকসকলে পূৰ্বপুৰুষ আৰু মৃতকসকললৈ তৰ্পণ আৰু উৎসৰ্গা কৰা অনুষ্ঠান। মেডাম মানে মোৰ মৃতক, মেফি মানে মোৰ দেৱতা, অৰ্থাৎ মোৰ মৃতক মোৰ দেৱতালৈ উৎসৰ্গা। মৃতক দেৱতা সকলৰ আশীৰ্বাদ বিচাৰি কৰা অনুষ্ঠানেই হৈছে মেডাম মেফি। নৌকচাৰীৰ তিৰুৱাল গাঁৱত ডামচাও চিদানন্দ গগৈ মৈদামৰ সমীপত তৰাতলী টাই সংস্কৃতি বিকাশ কেন্দ্ৰৰ মৈদাম তৰ্পণ কৰে। উপস্থিত থাকে বিশিষ্ট চিকিৎসক ড যদুনাথ বুঢ়াগোহাঁই, দেৱেন গগৈ, হৰেশ্বৰ কোঁৱৰ, নবীন গগৈ, চক্ৰ সেন গগৈ আদি। আনহাতে মাইবেলিয় যুৱ সংঘৰ উদ্যোগত আৰু বিশিষ্ট ব্যৱসায়ী ভাইজান গগৈৰ সহযোগত মধ্য নৌকচাৰী উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰতো মেডাম মেফি পালন কৰা হয়। ইয়াৰ লগত সংগতি ৰাখি এখন দিবা-নৈশ ভলীবল প্ৰতিযোগিতা যোৰহাট জিলা ভিত্তিত অনুষ্ঠিত কৰা হয়। আনফালে নৱবিকাশ সংঘতো টাই আহোম ছাত্ৰ সন্থাই মেডাম মেফি পালন কৰে। হয়, সকলো অসমবাসী ৰাইজক আজি পবিত্ৰ মেডাম মেফিৰ দিনত মোৰ ফালৰ পৰা সকলো ৰাইজৰ হৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ সৌভাগ্যৰ দিন যে আজি এই তিৰুৱাল গাঁৱৰ আমাৰ শ্ৰদ্ধাৰ চিদানন্দ গগৈদেৱ ডাঙৰীয়াৰ যি মৈদামস্থলী, এই প্ৰাংগণত আজি আমি মেডাম মেফি সকলো ৰাইজ লগ লাগি উদযাপন কৰা হৈছে। আৰু তেওঁৰ যিখিনি কাম, তেওঁৰ গুণানুকীৰ্তন, তেওঁৰ বিষয়ে আমি আলোচনা কৰাৰ উপৰিও আমাৰ পূৰ্বপুৰুষসকলে 600 বছৰ যি ঐতিহ্যমণ্ডিত তেওঁ বছৰত ৰাজত্ব কৰিছিলে, ইয়াৰ বিষয়ে কেনেকৈ শাসন প্ৰণালী আছিলে, কি ধৰণে বৰ্তমান আমি আমাৰ সময়ৰ লগত খাপ খুৱাই আমি কেনেকৈ আগবাঢ়িব লাগে তথা এই মৈদামৰ সংৰক্ষণৰ ওপৰতো বিশদভাৱে আমি আলোচনা কৰোঁ। আৰু বহুত গঠনমূলক কথা আলোচনা কৰিছে। মই ভাবিছোঁ এইখিনিয়ে বৰ্তমান এই সকলোকে উপকৃত কৰিব। তিৰুৱালবাসী আৰু পূৰ্বাঞ্চল টাই সাহিত্য সভা, তৰাতলী টাই সাংস্কৃতিক বিকাশ কেন্দ্ৰ জৰিয়তে আমি আছাম টিভি আৰু নিউজ অসমৰ জৰিয়তে আমি সমগ্ৰ অসমবাসীলৈ মেডাম মেফিৰ ওলগ জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ। কথা হ'ল, আমাৰ আজিৰ দিনটোৰ এটা অন্যতম তাৎপৰ্য হ'ল ডামচাও চিদানন্দ গগৈ সদৌ অসম ফুৰালুং সংঘৰ তেখেত সভাপতি আছিল। টাই সাহিত্য সভাৰ তেওঁ ভাইচ প্ৰেছিডেণ্ট আছিল। আৰু তেওঁ আহোম জাতিটোৰ কাৰণে যি ত্যাগ আৰু স্বাৰ্থ ত্যাগ কৰিলে, তেখেতৰ অৱদানখিনি আমি আজিৰ তাৰিখত সোঁৱৰিছোঁ। আৰু সেইকাৰণে তেওঁ মৈদামস্থলীত আমি মেডাম মেফি উদযাপন কৰিছোঁ। ৰাতিপুৱা আমাৰ জন্মিং হৈ গ'ল আৰু তাৰপিছতে আমাৰ খাওঁ হ'ব। এতিয়া কথা হ'ল, আমি আহোম জাতিয়ে 600 বছৰীয়া ৰাজত্ব কৰি থকা কথা সদায় উল্লেখ কৰি থাকোঁ, কিন্তু ডামচাও চিদানন্দ গগৈ যিখিনি অৱদান আগবঢ়ালে, উত্তৰ পুৰুষে তেওঁৰ আদৰ্শ দ্বাৰা অনুপ্ৰাণিত হোৱাটো উচিত। আৰু সেইকাৰণে এই মৈদামটো যাতে সমগ্ৰ অসমৰ মানুহে সংৰক্ষণ কৰে। আৰু এক কথাত ক'বলৈ গ'লে ডামচাও চিদানন্দ গগৈ মৈদামটোৱে আহোম ৰজাই বুলি ক'বলৈ শেষৰজন ৰজাৰ মৈদাম বুলি অভিহিত কৰিলেও আমি বেছি কোৱা নহ'ব। কাৰণ সমগ্ৰ অসমৰ মানুহে এই মৈদামটোৰ শেহতীয়াভাৱে প্ৰস্তুত কৰিছিলে। আহোমৰ যিটো ৰীতি নীতি, সেই ৰীতি নীতি পালন কৰি এই মৈদামটো গঢ়ি থৈ গৈছে। ইয়াক সংৰক্ষণ, সংবৰ্ধন আৰু উন্নয়ন কৰাটো আজিৰ তাৰিখত আমাৰ আহোমে বা অসমীয়া জাতিৰ এটা কৰ্তব্য হ'ব লাগে। সেইকাৰণে আজিৰ তাৰিখত আমি এখন মৈদাম উন্নয়ন সমিতি আমি গঠন কৰা হ'ল। আৰু যথেষ্টখিনি ব্যক্তিয়ে ইয়াত আমাৰ বক্তব্য ৰাখিলে। আমাৰ এই আহোম জাতিৰ উন্নতি আৰু মৈদাম সংৰক্ষণৰ সম্পৰ্কত আমি তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পবিত্ৰ মেডাম মেফিত সমগ্ৰ জাতিটোৰ উন্নতি কামনা কৰি সামৰিছোঁ। এই অনুষ্ঠান মাইবেলীয়া যুৱ সংঘৰ উদ্যোগত প্ৰতি বছৰ অনুষ্ঠিত হৈ আছে। প্ৰায় 40 বছৰমান আগতে আমাৰ ইয়াত সদৌ অসম ভিত্তিত যি মেডাম মেফি অনুষ্ঠান অনুষ্ঠিত হৈছিলে, তাৰ পৰৱৰ্তী পৰ্যায়ত আমি আজি 10 বছৰ পাৰ হৈছে আমি মেডাম মেফি অনুষ্ঠান উদযাপন কৰি আহিছোঁ। মেডাম মেফি উদযাপনৰ লগতে আমাৰ এখনি ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হয়। আমি এইবাৰ যোৰহাট জিলা ভিত্তিত অনুষ্ঠিত কৰিছোঁ। এইবাৰ আমি সদৌ অসম ভিত্তিত ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। আমাৰ দাতাসকলে পুৰস্কাৰসমূহ আগবঢ়াইছে। স্বৰ্গীয় জয়শ্ৰী গগৈ ঘুমনিৰ প্ৰথম পুৰস্কাৰ 15,000 টকা আৰু
চলন্ত ট্ৰফিসহ নগদ 15,000 টকা। দ্বিতীয় পুৰস্কাৰ বলোৰাম গগৈ আৰু পুতলি গগৈ সোঁৱৰণি নগদ 10,000 টকা আৰু ট্ৰফিসহ আগবঢ়াইছে। ইয়াৰ লগতে আমাৰ বেষ্ট প্লেয়াৰ প্ৰণৱ চন্দ্ৰ দত্ত সোঁৱৰণি মৃণাল দত্তদেৱে আগবঢ়াইছে, বেষ্ট প্লেয়াৰ আগবঢ়াই আমি এনেধৰণে খেলসমূহ অনুষ্ঠিত কৰি আহিছোঁ। আৰু যি আমাৰ মেডাম মেফিৰ মূল দাতা, মূল পৃষ্ঠপোষক বিশিষ্ট ব্যৱসায়ী আমাৰ ঋতুপৰ্ণ গগৈ ৰূপে ভাইজান, তেখেতে আগবঢ়াই আমি আজি 10 বছৰত ভৰি দিছোঁ। আমি এনেধৰণে অনুষ্ঠিত কৰি আহিছোঁ। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট NE এক্সপ্ৰেছ।